অসম্প্রীতির মিথ্যে অভিনয় করেন প্রধানমন্ত্রী নরেন্দ্র মোদী। প্রধানমন্ত্রীর অসম সফরের প্রাক্কালে এমন গুরুতর অভিযোগ করেছে কংগ্রেস। অসম চুক্তিকে নস্যাৎ করে দিয়ে সিএএ নিয়ে এসে অসমবাসীর সঙ্গে প্রতারণা করেছে বিজেপি। বৃহস্পতিবার মঙ্গলদয়ে এক সাংবাদিক সম্মেলনে এ মন্তব্য করেন প্রাক্তন সাংসদ রিপুন বরা। এখানেই শেষ নয়, অসম সফরের প্রাক্কালে প্রধানমন্ত্রীর সামনে 9টি প্রশ্নও তুলে ধরেছে কংগ্রেস। প্রধানমন্ত্রীর কাছে এর জবাব চেয়েছে কংগ্রেস। উল্লেখ্য, 13ই সেপ্টেম্বর দুদিনের অসম সফরে আসছেন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই ভ্ৰমণৰ প্ৰাক মুহূৰ্তত তেখেতক আমি প্ৰথম মনত পেলাই দিব খুজিছোঁ। তেখেতে কৈছিল যে 2014 চনৰ নিৰ্বাচনী কেম্পেইনত অসমৰ প্ৰত্যেকখন জনসভাত তেখেতে কৈছিল যে 14 চনৰ মে' মাহত 15 মে'ত মই শপত ল'ম প্ৰধানমন্ত্ৰী হিচাপে, আৰু তাৰ পিছদিনা অৰ্থাৎ 16 মে'ৰ দিনা অসমত যিমান অবৈধ বাংলাদেশী আছে, অবৈধ অনুপ্ৰৱেশকাৰী আছে, সবেই তালি টোপোলা লৈ অসম ত্যাগ কৰিব লাগিব। আৰু এই কথাটোত অসমৰ ৰাইজে ভোট দিছিল। এই কথাটোত বিজেপিক অসমৰ ৰাইজে ভোট দিছিল। আৰু তাৰ পিছত আজি 16 মে'টো বাদ দিয়ক, আজি 11 বছৰ পাৰ হৈ গ'ল। 11 বছৰত আজি আমি আকৌ তেখেতৰ সেই কথাৰে আপোনালোকৰ যোগেদি আমি প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিব খুজিছোঁ যে কিমানজন বাংলাদেশীয়ে তালি টোপোলা লৈ আপুনি পঠালে, তাৰ এটা আমাক জবাব দিয়ক, আমাক সংখ্যা দিয়ক। লগতে আমি প্ৰশ্ন কৰিব খুজিছোঁ যে আপুনি যে ক'লে যে বাংলাদেশী সকলো তালি টোপোলা লৈ যাব লাগিব, তাৰ পৰিৱৰ্তে দেখোন আপুনি কি কৰিলে? আপুনি আইন সংশোধন কৰিলে, আপুনি নতুন আইন আনিলে, কা আইন আনিলে আপুনি 2019 চনত, আৰু কা আইন আনি আপুনি কি কৰিলে? গোটেই বাংলাদেশীক, অকল বাংলাদেশী নহয়, আফগানিস্তানৰো বিদেশী, পাকিস্তানৰো বিদেশী, বাংলাদেশৰো বিদেশীক সকলোকে আপুনি আহ্বান জনালে অসমলৈ যে আহা আহা অসমলৈ, আমি তোমালোকক 2014 চনৰ 31 ডিচেম্বৰলৈকে তোমালোকক আমি বৈধ কৰি দিম। তোমালোকে যোনেই যেনেকৈ ইলিগেলাইজ অসম চুক্তিত বুঢ়া আঙুলি মই দেখুৱাই দিছোঁ। যদিও অসম চুক্তিয়ে কৈছিলে 1971 চনৰ 25 মাৰ্চলৈকে অহাসকলেহে নাগৰিকত্ব পাব, 1971 চনৰ 25 মাৰ্চৰ পিছত অহা এজনো মানুহ অসমত থাকিব নোৱাৰিব বিদেশী, অসম চুক্তিয়ে কৈছিলে। এই অসম চুক্তিক মই নস্যাৎ কৰি দিলোঁ, মই মোদী, মই প্ৰধানমন্ত্ৰী। গতিকে তোমালোক আহা, মই তোমালোকৰ কাৰণে নতুন আইন আনি দিলোঁ। আপুনি সেইটো কৰিলে, আপুনি সেইটো কৰি অসম চৰণীয়া পথাৰ কৰি অসমীয়া মানুহৰ আয়ুস ৰেখা, অসমীয়া মানুহৰ স্বাভিমান আপুনি অসম চুক্তিক নস্যাৎ কৰিলে। 850জন শ্বহীদৰ তেজক আপুনি নস্যাৎ কৰিলে। 6 বছৰীয়া দীৰ্ঘদিনীয়া আন্দোলন আপুনি নস্যাৎ কৰিলে। অসম চুক্তিক সুপ্ৰিম কোৰ্টে মান্যতা দিলে, অসম চুক্তিক সংবিধানে মান্যতা দিলে, কিন্তু তাক আপুনি নস্যাৎ কৰি আপুনি কি কৰিলে? কা আইন আনি আপুনি 2014 চনৰ 31 ডিচেম্বৰলৈকে অসম খোলা কৰি দিলে।